উইকলি 3 বাৰ লগাওক মই কম ইয়াৰ এক্সেলেন্ট ৰিজাল্টৰ কথা মাৰ্কেটৰ পৰা কিনক একেবাৰে কম ৰেটত 10 টকা 15 টকা মূল্যটো আপুনি এই প্ৰডাক্ট পাই যাব ফিটকিৰিৰ বিষয়ে জানিবলগীয়া ইমান কথা আছে যে গোটেইখিনি কথা কভাৰ কৰি বহুত বেছি দীঘলীয়া হৈ যাব নহলে আপুনি পাউডাৰ ফৰ্মত লব পাৰে লিংক ডেসক্ৰিপচনত পাই যাব কি এই বস্তু ইয়াৰ হাজাৰ বেনিফিট আপোনালোকে জানিলে আচৰিত হৈ যাব যদি মই কওঁ এটো ইউজ কৰি আপুনি আপোনাৰ বয়সতকৈ কম এজৰ লাগিব পাৰে তেতিয়াহলে এটো একেবাৰে সঁচা কথা যদি আপোনাৰ স্কিনত কলা দাগ আছে পিগমেন্টেশন আছে আনৱান্টেড হেয়াৰ আছে ওপেন পোৰ্স আছে স্কিন লুজ হৈ গৈছে আপোনাৰ বা আপোনাৰ স্কিনত ৰিংকল পৰিছে এই গুটেবোৰ প্ৰবলেমৰ কাৰণে এই মাত্ৰ এটা বস্তুৱে আপোনাক বহুত বেছি প্ৰফিট দিব পাৰে এয়া আয়ুৰ্বেদৰ এটা প্ৰুভেন প্ৰসেস কিন্তু ইয়াৰ ব্যৱহাৰ জনাটো ইয়াৰ পৰিমাণ জনাটো খুব ইম্পৰ্টেন্ট স্কিন পিগমেন্টেশন পুৰণা কাহ একজিমা পাইলস ব্লিডিং গামস মাউথ আলচাৰ লিউকোৰিয়া গাৰ বেড অডৰ ব্লেক আন্ডাৰআৰ্মছ প্ৰবলেম ইয়াৰ ইমান প্ৰফিট যে বিলিভ কৰিবলৈ আপুনি অকমান ভাবিব লগা হ'ব পাৰে 10 টকা দামৰ এই বস্তুটোৱে আপোনাৰ হাজাৰ হাজাৰ টকা বচাই দিব পাৰিব এটো এটা নেচাৰেল বস্তু এটো এটা নিমখৰ নিচিনাই এটা নেচাৰেল একেবাৰে নেচাৰেল বস্তু তাৰ আচৰিত উপকাৰিতাৰ বিষয়ে আজি কিছু কথা কভাৰ কৰিম ফিটকিৰিৰ বিষয়ে জানিবলগীয়া ইমান কথা আছে যে গোটেইখিনি কথা কভাৰ কৰিলে বহুত বেছি দীঘলীয়া হৈ যাব সো কিছু কথা কভাৰ কৰিম যিখিনি আমাৰ স্কিনত লাগে ডে টু ডে লাইফত আমাৰ জৰুৰত হয় কেনেকে ফিটকিৰি ইউজ কৰিব আৰু কিমান পৰিমাণত ইউজ কৰিব হেতু দৰকাৰী কথাখিনি ভালকে নোট কৰি যাব ফিটকিৰি বা এলাম ষ্টোন আয়ুৰ্বেদে ইয়াৰ বিষয়ে হাজাৰ বছৰ আগতে তো কৈছে আজি মডাৰ্ন সায়েন্সেও প্ৰুফ কৰিছে ইয়াৰ বেনিফিটৰ বিষয়ে স্কিন বগা কৰা ধৰণৰ ক্ৰীম বা লোশনত ফিটকিৰি ইউজ কৰা হয় ইনগ্ৰেডিয়েন্টত ইয়াৰ কেমিক্যাল নেম লিখা থাকে পটাছিয়াম এলুমিনিয়াম সালফেট এনেকুৱাও নহয় যে ফিটকিৰি ৰিসেন্টলি ডিসকভাৰ হৈছে হাজাৰ বছৰৰ আগৰ পৰা ফিটকিৰি পানী সাফা কৰাৰ কামত ইউজ হৈ আহিছে ফিটকিৰি বেসিক্যালি এক নেচাৰেলি অ্যাক্ৰেন ষ্টোন স্কিনৰ এক কমন প্ৰবলেম হাইপাৰ পিগমেন্টেশন বিভিন্ন ধৰণৰ কলা দাগ আনইভেন স্কিন টোন ইয়াত যদি ফিটকিৰিৰ লগত মুলতানি মিটি একেলগ কৰি পেলাই স্কিনত লগোৱা হয় লাহে লাহে স্কিনৰ দাগৰ প্ৰবলেমবোৰ কমিবলৈ ধৰিব লাইট হ'বলৈ ধৰিব ইয়াৰ উপৰিও স্কিনৰ পিম্পল আৰু পিম্পলৰ কাৰণে জেনেৰেলি যিবোৰ দাগ ৰৈ যায় ইয়াতো এই সাধাৰণ বস্তুটোৱে বহুত বেনিফিট দিব পাৰে ইয়াতো ইউজ কৰিব পাৰে মুলতানি মিটি প্লাস ফিটকিৰি ইউজ কৰাৰ আগতে মন কৰিব ইয়াৰ ৰেশিও পাৰফেক্ট হ'ব লাগে 100 ml নাৰিকলৰ তেলত 1 টিস্পুন ফিটকিৰি পাউডাৰ খুব ভালকৈ মিহলাব স্কিন টাইপ চাই অলপ এডজাস্ট কৰিব পাৰে যদি আপোনাৰ স্কিন বহুত ড্ৰাই তেতিয়াহলে আপুনি এলাম পাউডাৰটো ফিটকিৰি পাউডাৰটো অকনমান কমাই দিব পাৰে যদি আপোনাৰ স্কিন বহুত অইলি তেতিয়াহলে প্ৰপৰচনটো একে থাকিব এখিনি ভালকৈ মিক্স কৰক ফিটকিৰিখিনি পুৰা ডিজলভ হৈ যাবলৈ দিয়ক অকমান টাইম টেকিং হ'ব পাৰে এখিনি আপুনি এটা এয়াৰ টাইট কন্টেইনাৰত ভৰাই ৰাখি থৈ দিয়ক দিনৰ কোনোবা এটা সময়ত এই অইল আপুনি লগাব পাৰে মুখখন আগতে ভালকৈ ওয়াশ কৰিলে এই তেল লগাব 30 মিনিট সময় তেনেকৈ ৰাখি দিয়ক তাৰ পিছত আপুনি ভালকৈ মুখখন ধুই দিয়ক জেনেৰেলি 99% মানুহৰ ক্ষেত্ৰত ফিটকিৰিয়ে কোনো প্ৰবলেম নিদিয়ে তথাপিও আপুনি এটা পেষ্ট টেষ্ট কৰি ল'ব পাৰে নেক্সট অকমান ফিটকিৰি লয় তাৰ 4 ভাগ আপুনি মুলতানি মিটি লওক रोज वाटर লগত ভালকৈ মিক্স কৰি এটা পেষ্ট বনাই লওক যত আপোনাৰ কলা দাগ আছে পিম্পল আছে বা পিম্পলৰ দাগ আছে সেই পোৰশনবোৰত আপুনি লগাই থৈ দিয়ক হুকাবৰ কাৰণে 15 বা 20 মিনিট সময় লাগিব তাৰ পিছত আপুনি ভালকৈ ওয়াশ কৰি দিয়ক সদায় ইয়াৰ ৰেশিও 1:4 হ'ব লাগে হেতু মন কৰিব এনেকৈ লগাব আপুনি উইকলি দুবাৰ বা তিনিবাৰ ৰিজাল্ট আপুনি 100% পাব কিন্তু পাৰসন টু পাৰসন ইয়াৰ ৰিজাল্ট পাবলৈ হয়তো অলপমান কম বেছি সময় লাগিব পাৰে কিছুমানৰ 3 বাৰ 4 বাৰ লগোৱাৰ পিছতে খুব ভাল ৰিজাল্ট পায় কিছুমানৰ হয়তো ৰিজাল্ট পাবলৈ 2 মাহ লাগি যায় আপুনি বিলিভ কৰি পেশেন্সৰ লগত লগাব লাগিব তেতিয়া আপুনি খুব ভাল ৰিজাল্ট পাব ইয়াত টাইমৰ কোনো কথা নাই দিনটো যিকোনো এটা সময়ত আপুনি এটো ইউজ কৰিব পাৰে আপোনাৰ যদি বহুত ব্ল্যাক হেডছ হৈছে জেনাৰেলি ব্ল্যাক হেডছ নাকৰ ওচৰত এই পোৰশন বিলাকত ব্ল্যাক হেডছ দেখা যায় যদি আপোনাৰ তেনেকুৱা পোৰশনত ব্ল্যাক হেডছ হৈছে ফিটকিৰি প্লাস रोज वाटर মিক্স কৰি সেই পোৰশন বিলাকত লগাই থৈ দিয়ক 15 মিনিটৰ পিছত ধুই দিয়ক ফিটকিৰিত অষ্ট্ৰিনজেন্ট থকাৰ কাৰণে লগোৱাৰ পিছত হয়তো অকন ড্ৰাই ফিল হ'ব পাৰে মুখখন ধুই হেমিকি থকা অৱস্থাত দুটোপালমান নাৰিকলৰ তেল মুখত লগাই দিলে আপোনাৰ প্ৰবলেম সলভ হৈ যাব আমাৰ আন্ডাৰআৰ্মছ ডাৰ্ক কিয় হৈ যায় বাৰু ব্ল্যাক কালাৰ হৈ যায়
জেনেৰেলি দেখা যায় এন্টিপাৰস্পিৰেন্ট ডিঅডৰেন্ট ইউজ কৰাৰ কাৰণে এই প্ৰবলেম হয় এনেকুৱা ডিঅডৰেন্ট ইউজ কৰিলে আন্ডাৰআৰ্মৰ যিবোৰ সুৱেট গ্ল্যান্ড থাকে সেইবোৰ ব্লক হৈ যায় এই প্ৰবলেম নাইকিয়া হ'ব কাৰণে গা ধোৱাৰ পিছত এটুকুৰা ফিটকিৰি আপুনি আন্ডাৰআৰ্মছত ৰাব কৰি ল'ব এইটো ফলো কৰিলে ডাৰ্ক আন্ডাৰআৰ্মছ আপোনাৰ লাহে লাহে লাইট হ'বলৈ ধৰিব আৰু বেড অডৰৰ পৰা আপুনি বাচি যাব জেনেৰেলি জেন্টছবোৰৰ অনবৰত জোতা পিন্ধি থকাৰ কাৰণে ভৰি বেড অডৰ ওলোৱা দেখা যায় এনেকুৱাত ফিটকিৰি পানীত 10 মিনিটমান সময় ভৰিকেইখন ডুবাই থৈ দিব এই প্ৰবলেমৰ পৰা আপুনি ফ্ৰী হৈ যাব পাৰিব ফিটকিৰি যেতিয়া আমি ইউজ কৰো তাত বেয়া বেক্টেৰিয়া থাকিব নোৱাৰে নেক্সট মাৰ্কেটত পোৱা ইন্টিমেট ৱাশবোৰ কেমিকেলেৰে ভৰি থাকে সেইবোৰৰ পৰা এটা সময়ত আপোনাৰ সাইড এফেক্ট হ'বই পাৰে সো সেইবোৰ কেমিকেলেৰে ভৰা বস্তু ইউজ কৰাতকে ফিটকিৰি পানীৰে আপোনাৰ প্ৰাইভেট পাৰ্ট ৱাশ কৰক আপোনাৰ ইনফেকশন কেতিয়াও হ'ব নোৱাৰে ইনফেক্ট লিউকৰিয়া ভেজিনেল ইচিং পাইলছ এইবোৰত ডক্টৰে কয় ফিটকিৰি পানীৰে ধুবলৈ আপোনাৰ স্কিনখন যদি ঢিলা হৈ গৈছে ৰিংকল পৰিছে ওপেন প'ৰ্ছ হৈছে এনেকুৱাত আপুনি মুখখন ধুই পেলাই এটুকুৰা ফিটকিৰি ষ্টন টুকুৰা আপুনি তিয়াই ল'ব মুখখন তিতা থাকুতে আপুনি ভালকৈ মুখত ৰাব কৰিব কেই সেকেন্ডমান ভালকৈ ৰাব কৰি 5 মিনিটৰ কাৰণে আপুনি তেনেকৈ থৈ দিয়ক তাৰ পিছত আপুনি মুখখন ধুই দিয়ক দুটোপাল নাৰিকলৰ তেল আপুনি মুখত লগাই লওক আপোনাৰ স্কিন টাইট হ'ব কাৰণ ইয়াত অষ্ট্ৰিনজেন্ট থাকে আপোনাৰ স্কিনৰ অৰিজিনেল কালাৰ আহিব যদি স্কিনত আপোনাৰ ডাৰ্কনেছ হৈছিলে সেই ডাৰ্কনেছ আপোনাৰ নাইকিয়া হ'ব স্কিনত জমা হৈ থকা ডেড সেলছবোৰ ওলাই যাব আৰু ইয়াৰ পৰা আপোনাৰ অৰিজিনেল স্কিন টোনটো ওলাই পৰিব স্কিনত যদি আপোনাৰ ইচিং হৈছে বা খজুৱতি হৈছে ফিটকিৰি ষ্টনটো তিয়াই পেলাই তাত ৰাব কৰিব অকমান সময় থৈ ৱাশ কৰি দিব ফিটকিৰি এটা নেচাৰেল এন্টিসেপ্টিক মুখত যদি আপুনি তিয়াই লোৱা ফিটকিৰি এটা ৰাব কৰে অকমান সময় থৈ দিয়ে আপোনাৰ আনৱান্টেড ফেস হেয়াৰ বিলাকো ৰিমুভ কৰিব আপোনাৰ যদি মুখত বহুত বেছি হেয়াৰ আছে আপুনি বহুত প্ৰবলেমত পৰিছে তেতিয়াহলে আপুনি গৰম পানীত এটুকুৰা ফিটকিৰি ডুবাই আপুনি মুখত ৰাব কৰিব 5 মিনিট মান সময় থৈ আপুনি মুখখন ৱাশ কৰি দিব এটোৱে বেছ ভাল হেয়াৰ ৰিমুভেলৰ কাম কৰিব ফিটকিৰি এন্টিবেক্টেৰিয়েল আৰু কোএগুলেন্ট নেচাৰ ইমান ষ্ট্ৰং যে সৰু সৰু কাট বা যিকোনো কটা চিঙা সোনকালে ভাল হৈ যায় ফিটকিৰি দাঁত আৰু দাঁতৰ আলুবোৰৰ কাৰণেও বহুত বেছি উপকাৰী ব্ৰাছ কৰাৰ পিছত আধা গ্লাস পানীত 1 টিস্পুন ফিটকিৰি মিহলাই হেখিনিৰে ভালকৈ আপুনি ফুলকৈ মাউথ ৱাশ কৰক অলপ দেৰি মুখত ভালকৈ ঘূৰাই ঘূৰাই হেখিনি পেলাই দিয়ক আপোনাৰ মুখৰ বেড বেক্টেৰিয়া থাকিব নোৱাৰে আৰু মুখৰ বেয়া গোন্ধ আপোনাৰ থাকিব নোৱাৰে দাঁতৰ পোকে খোৱা এটোৱে খুব ভাল কাম কৰিব আপোনাৰ দাঁতত বিষ হলেও খুব ভাল কাম কৰিব মাউথ আলচাৰটো বেছ ভাল কাম কৰিব এই প্ৰসেসে এলকহল বেছ অদৰকাৰী মাউথ ৱাশবোৰে আপোনাৰ পইচা বৰবাদ কৰাৰ লগতে আপোনাক আৰু একো প্ৰফিট দিব নোৱাৰে আৰু এইবোৰৰ সাইড এফেক্টটো আছে আমাৰ লেডিজবোৰৰ জেনেৰেলি ঠাণ্ডা পৰিলে গুৰহা ফটাৰ প্ৰবলেম হয় এই প্ৰবলেমত এটা ফিটকিৰি কেনেকৈ ইউজ কৰিব নাৰিকল তেলত ফিটকিৰি মিহলাই এটা পেষ্ট বনাই লওক এই পেষ্ট ভৰিত লগাই থৈ দিয়ক যত যত ফটা ভাব আছে তাত লগাই থৈ দিয়ক গোটেই ৰাতি তেনেকৈ থাকিব দিয়ক ৰাতিপুৱা আপুনি ৱাশ কৰি দিব সো ইমানখিনি আছিল আজি ফিটকিৰি দৰকাৰী কথা ফিটকিৰি প্ৰফিটৰ কথা আৰুটো বহুত আছে সো ইমানখিনি কথা কভাৰ কৰা নাযায় এখিনি ইউজ কৰি চাওক সাংঘাতিক ধৰণৰ উপকাৰ পাব আপোনালোকে আৰু মই বিচাৰো ভিডিওটো বহুত শেয়াৰ কৰিব আৰু যিসকল নতুনকৈ আহিছে আমাৰ চেনেললৈ চেনেল সাবস্ক্ৰাইব কৰি ল'ব নহলে আহিবলগীয়া ভিডিও নটিফিকেশন আপোনালোকে মিছ কৰি যাব সো নিজৰ খুব যত্ন ল'ব খুব সুখী আৰু খুব হেলদি হৈ থাকক মোৰ শুভেচ্ছা থাকিল